নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চলিত বৰ্ষত বান আৰু ভূমিস্খলনত হোৱা ক্ষয়ক্ষতি জোৰা মাৰিবলৈ অসমলৈ 51 কোটি 53 লাখ টকা মঞ্জুৰ কেন্দ্ৰীয় চৰকাৰৰ 15 পৰা 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কোভিড প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি অহা বছৰৰ মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.66% বৃদ্ধি আৰু ডুবাইত আজি 19 বছৰ অনুৰ্ধৰ এচিচি এছিয়া কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত শ্ৰীলংকাৰ সন্মুখীন ভাৰত কোভিড-19 প্ৰতিষেধকৰ 150 কোটি পালি প্ৰদানৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত কৰোনা ভাইৰাছৰ নতুন উৎপৰিৱৰ্তিত ৰূপৰ সংক্ৰমণৰ বাতৰিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে এনে পৰিস্থিতিত আমি আমাৰ শ্ৰোতাসকলক যথাশীঘ্ৰে 2 পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো সকলোকে তিনিটা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-23978-046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104 ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি চলিত বৰ্ষত বান ভূমিস্খলন আৰু ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা দেশৰ 6খন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 3063 কোটি 21 লাখ টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য আগবঢ়াইছে ইয়াৰ ভিতৰত অসমৰ বান আৰু ভূমিস্খলনত হোৱা ক্ষয়ক্ষতি জোৰা মাৰিবলৈ 51 কোটি 53 লাখ টকা আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ কমিটিয়ে এই সাহায্য পুঁজিৰ মঞ্জুৰি প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে চলিত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰভাৱত সৃষ্টি হোৱা বানপানী আৰু খহনীয়াৰ বাবে অসমলৈ পুঁজি আগবঢ়োৱা হৈছে 15 পৰা 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোভিডৰ প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে কালি ভালেমান নীতি নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত ৰাজ্য চৰকাৰে সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে অহা 3 জানুৱাৰীৰ পৰা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ সহযোগত অতিৰিক্ত উপায়ুক্তসকলে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ তদাৰক কৰিব বিদ্যালয় পৰিদৰ্শকসকলে প্ৰতিখন জিলাত অতি কমেও 10খন আৰু আন কিছুমান নিৰ্বাচিত জিলাত 15 পৰা 20খন বিদ্যালয় নিৰ্বাচন কৰি প্ৰতিষেধক প্ৰদানৰ প্ৰাৰম্ভিক কাম-কাজসমূহ আৰম্ভ কৰিব আনহাতে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিষেধক প্ৰদানৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ইপিনে বিদ্যালয় চৌহদৰ ভিতৰতে দুটাকৈ সুকীয়া জিৰণি কোঠাৰৰ ব্যৱস্থা কৰিব লাগিব বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষই ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে উৎসাহিত কৰিব লাগিব ছাত্ৰ-ছাত্ৰী নাইবা তেওঁলোকৰ অভিভাৱকৰ মোবাইল নম্বৰসমূহ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে পঞ্জীয়ন কৰা হ'ব উল্লেখযোগ্য ছাত্ৰ-ছাত্ৰী নাইবা অভিভাৱকৰ যোগাযোগৰ কোনো নম্বৰ নাথাকিলে প্ৰধান শিক্ষক নাইবা অধ্যক্ষৰ ফোন নম্বৰত প্ৰতিষেধক প্ৰদানৰ প্ৰমাণ পত্ৰ সম্পৰ্কে যোগাযোগ কৰিব পাৰিব 15 পৰা 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে বিদ্যালয় পৰিদৰ্শকসকলে কোনো ছাত্ৰ-ছাত্ৰী যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাক নিশ্চিত কৰাৰ লগতে জিলা স্বাস্থ্য বিষয়াৰ দল নাইবা প্ৰতিষেধক প্ৰদান গোটৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখিব লাগিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপত উপস্থিত হ'ব তেওঁ পুৱা কামৰূপ জিলাৰ গোহালকোণাত উপস্থিত হৈ গোহালকোণাৰ সামূহিক ভৱনত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই অনুষ্ঠানতে 12গৰাকী টেট শিক্ষকক সম্বৰ্ধনা জনোৱা হ'ব ইয়াৰ পাছতে তেওঁ বকুৰ JN মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চন পত্ৰ বিতৰণ কৰিব অনুষ্ঠানত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকিব
অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে ৰাজ্যখনত হ'বলগীয়া সমাগত নিৰ্বাচনসমূহত দলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰী দল হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলে লগতে সদস্য শক্তি বৃদ্ধি কৰাৰ বাবে অহা বছৰত 25 লাখ নতুন সদস্য ভৰ্তি অভিযান চলাব নৱবৰ্ষৰ প্ৰাক্ষণত কালি সাংবাদিকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত শ্ৰী বৰাই এই কথা প্ৰকাশ কৰে তেওঁ কয় যে সমাগত পৌৰ নিৰ্বাচনত অগপই বিজেপি আৰু UPPLৰ সৈতে একত্ৰিতভাৱে অৱতীৰ্ণ হ'ব ৰাজ্যৰ কৃষিমন্ত্ৰীৰ দায়িত্বত থকা বৰাই কয় যে চৰকাৰখনে ৰাজ্যত প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ইয়াৰ বাবে শীঘ্ৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিব বুলি মন্ত্ৰী বৰাই কয় যে এই চুক্তিত অসম চৰকাৰৰ 50% অংশীদাৰিত্বৰ বিষয়টো থাকিব অনুষ্ঠানত উপস্থিত থাকি দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে অহা 3 জানুৱাৰীৰ পৰা কোভিড প্ৰতিষেধক প্ৰদানৰ নতুন প্ৰক্ৰিয়া আৰম্ভ হ'ব শ্ৰী মহন্তই লগতে কয় যে কোভিড-19ৰ অমিক্ৰন প্ৰজাতিৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে যোৰহাটত কালি এটা পৰীক্ষাগাৰ পৰিদৰ্শন কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শীঘ্ৰেই নতুনকৈ এটা পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব অহা বছৰৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা হাইস্কুল শিক্ষান্ত আৰু চতুৰ্থ সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব গুৱাহাটী সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত কালি জিলা শিক্ষা বিষয়াৰে হোৱা এখন বৈঠকৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই কথা জানিবলৈ দিয়ে তেওঁ লগতে কয় যে এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষাসমূহ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হ'ব অৱশ্যে পৰীক্ষাৰ পূৰ্বে অসমত কোভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব এই অনুসৰি অহা 3 জানুৱাৰীৰ পৰা 15ৰ পৰা 18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব এই উদ্দেশ্যে প্ৰতিদিনে প্ৰতিখন জিলাত 15খনকৈ বিদ্যালয়ক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলক ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত দ্বিতীয় পালি প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হ'ব শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নতুন শিক্ষা বৰ্ষৰ পৰা বিদ্যালয় শিক্ষাৰ সঞ্চালকালয়ৰ নামেৰে এটা নতুন সঞ্চালকালয় স্থাপন কৰা হ'ব নতুন শিক্ষা নীতি অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত অকল নিম্ন প্ৰাথমিক বিদ্যালয়সমূহে থাকিব আনহাতে 2022-2023 শিক্ষাবৰ্ষৰ পৰা মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ শ্ৰেণীৰ নামভৰ্তি কৰা নহয় উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে 213খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগতে 878খন বিদ্যালয়ক উন্নীতকৰণৰ ব্যৱস্থা কৰিছে সাহিত্য অকাডেমীয়ে অসমৰ 7গৰাকী সাহিত্যিকলৈ বিভিন্ন শিতানত 2021 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়াইছে সাহিত্য অকাডেমীয়ে কালি ঘোষণা কৰা এই বঁটা প্ৰাপকসকলৰ ভিতৰত বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে খৰু চায়ু অৰু হিমালয় নামৰ বড়ো ভাষাৰ কাব্যগ্ৰন্থৰ বাবে কবি মুদাই গাহাইলৈকো সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে আনহাতে ঔপন্যাসিক মৃণাল কলিতালৈ বকুল ফুলৰ দৰে নামৰ উপন্যাসখনৰ বাবে শিশু সাহিত্যৰ অকাডেমী বঁটা আগবঢ়োৱা হৈছে দেউকা কুবাই যায় গল্প সংকলনৰ বাবে অভিজিত বৰালৈ অকাডেমী যুৱ বঁটা নেপালী ভাষাৰ বাবে ছবিলাল উপাধ্যায়লৈ অকাডেমী বঁটা গৌতম দৈমাৰীলৈ যুৱ বঁটা আৰু ৰত্নেশ্বৰ নাৰ্জাৰীলৈ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখীয়ে সাহিত্য অকাডেমী বঁটা প্ৰাপকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া আৰু বড়ো সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে 2021 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা অৰ্জনেৰে অসমবাসীক গৌৰৱান্বিত কৰা সাহিত্যিকসকলক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.66% হৈছে ৰাজ্যত যোৱা 24 ঘণ্টাত 111 জন কোভিড ৰোগী সুস্থ হৈ উঠে ইয়াকে লৈ বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 6,12,200 অতিক্ৰম কৰিছে ইয়াৰ বিপৰীতে ৰাজ্যত বিগত 24 ঘণ্টাত 26,543টা নমুনা পৰীক্ষাৰ অন্তত
এজনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ইয়াৰে 24জন কামৰূপ মহানগৰ জিলাৰ কালি সংক্ৰমণৰ হাৰ আছিল 0.38%। ৰাজ্যত সম্প্ৰতি 780জন চিকিৎসাধীন কোভিড ৰোগী আছে। কালি কোভিডত আক্ৰান্ত হৈ ৰাজ্যখনত 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6164 হৈছে। ইপিনে দেশত বৰ্তমানলৈকে কোভিড প্ৰতিষেধকৰ প্ৰায় 144.45 লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 7:45 প্ৰচাৰ হ'বলগীয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0361-266-1876 আৰু 266-2325 নম্বৰত ফোন কৰি অতিথিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানৱ প্ৰতিম শৰ্মাই। 2021 বৰ্ষক বিদায় আৰু ইংৰাজী নৱবৰ্ষক আদৰিবলৈ আজি ৰাজ্যৰ জনসাধাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। নৱবৰ্ষক আদৰাৰ সময়ত গুৱাহাটী মহানগৰীত যাতে কোনো পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ প্ৰশাসনে কিছুমান বাধ্যবাধকতা আৰোপ কৰিছে। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকৰ আগত কয় যে আজি আৰু কাইলৈৰ দিন দুটা দুৰ্ঘটনামুক্ত কৰিবলৈ জিলা প্ৰশাসন সচেষ্ট হ'ব। সুৰাপাইৰ বিৰুদ্ধে দুইটা দিনতে অভিযান চলোৱা হ'ব। হোটেল, বাৰ, ৰেস্তোৰাঁসমূহ পূৰ্ব নিয়মমতে চলি থাকিব যদিও প্ৰশাসনে সতৰ্ক দৃষ্টি ৰাখিব। আজিৰ দিনটোত কোভিড বিধি অনুসৰি নৈশ সান্ধ্য আইনৰ কোনো বাধ্যবাধকতা নাথাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 10:30 বজাৰ পৰা পুৰণি বছৰটিক বিদায় দি নতুন বছৰক আদৰিবলৈ যাওঁ আমি নতুন দিগন্তলৈ শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিক গীত আৰু কথাৰে সজাব শিল্পী দীক্ষু আৰু গীতালী দেৱীয়ে। অনুষ্ঠানটিত গীতাৰ সংগত কৰিব জয়ন্ত গগৈয়ে। খুহুতীয়া কথা আৰু অভিনয়েৰে পৰিচিত অভিনেতা সিদ্ধাৰ্থ শৰ্মায়ো অনুষ্ঠানত ভাগ ল'ব বুলি জানিব পৰা গৈছে। আনহাতে প্ৰাগজ্যোতিপুৰ শাখাৰ পৰা যুৱবাণী বিভাগে সন্ধিয়া 6:20 পৰা নিশা 8 বজালৈ স্বাগতম 2022 শীৰ্ষক এটা অনুষ্ঠান সম্প্ৰচাৰ কৰিব। ভাৰত আজি ডুবাইত হ'বলগীয়া 19 বছৰ অনুৰ্ধৰ ACC এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত শ্ৰীলংকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 11 বজাত আৰম্ভ হ'ব। শ্ৰীলংকাই কালি ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে কালি শ্বাৰজাহত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত বাংলাদেশত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন জিন্তিৰাণী ডেকাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতত বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। বছৰটোৰ শেষত অসমলৈ সাহিত্য অকাডেমী বঁটা লাভেৰে গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া, বড়ো, নেপালী ভাষাত গল্প, উপন্যাস, কবিতা ৰচনাৰে খ্যাতি অৰ্জন কৰা 7 গৰাকী বিশিষ্ট সাহিত্যিকে। এই বাতৰিটো আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনিক অসম, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত আৰু অসমীয়া প্ৰতিদিন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা বৰ্ষৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এটা ঘোষণা নিয়মীয়া বাৰ্তা, আমাৰ অসম, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা সম্বন্ধীয় এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে গ্ৰন্থমেলাত বিক্ৰীক লৈ আশাবাদী প্ৰকাশক বিক্ৰেতা আমাৰ অসমে গ্ৰন্থমেলাত ক্ৰেতাৰ ৰূপত সোণোৱাল, নিয়মীয়া বাৰ্তাই শীতৰ সেমেকা বতৰত উমাল গ্ৰন্থমেলাৰ বাকৰি, দৈনিক অসমে সোণোৱালেও কেইখনমান কিতাপ কিনিলে আদি শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত দৈনিক কাকতসমূহত প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰিৰ ভিতৰত আছে 20টা ভাষাৰ কবি সাহিত্যিকলৈ সাহিত্য অকাডেমী, মুম্বাই দিল্লীত আৰম্ভ কোভিডৰ তৃতীয় ঢৌ, নগালেণ্ডত আফস্পাৰ ম্যাদ ছমাহলৈ বৃদ্ধি, মহাৰাষ্ট্ৰত ভাৰতৰ প্ৰথমজন অমিক্ৰণ আক্ৰান্ত ৰোগীৰ মৃত্যু ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ জিন্তি। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। চলিত বৰ্ষত বান আৰু ভূমিস্খলনত হোৱা ক্ষয় ক্ষতি জোৰা মাৰিবলৈ অসমলৈ 51,53,00,000 টকাৰ মঞ্জুৰ। কেন্দ্ৰীয় চৰকাৰৰ 15 পৰা 18 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ মাজত কোভিড প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি।
অহা বছৰৰ মাৰ্চৰ দ্বিতীয় সপ্তাহৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা আৰু ডুবাইত আজি 19 বছৰ অনুৰ্ধৰ ACC এছিয়া কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত শ্ৰীলংকাৰ সন্মুখীন পুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ।